সৰব হৈ পৰিছে বিন্নাকান্দিৰ বিধায়ক বদৰুদ্দিন আজমল। দেখা গৈছে আজি ৰাতিপুৱা পোনে পোনে হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ উপস্থিত হৈছে বিধায়ক বদৰুদ্দিন আজমল। তাত গৈ আজি কাৰ্যভাৰ গ্ৰহণ কৰা ডিচি ছাৰৰ সৈতে দেখা কৰি তাতে সম্বৰ্ধনা জনোৱাও পৰিলক্ষিত হৈছে। আজি বহুত বিশেষ কেইটামান কথাৰ ওপৰত আলোচনা কৰিছে বিধায়কগৰাকীয়ে। আৰু আজিৰ এই সাক্ষাৎকাৰৰ পিছত সাংবাদমেলত কি ক'লে বিধায়কগৰাকীয়ে চাওক আমাৰ এই প্ৰতিবেদনত। আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো আগবঢ়াই দিব যাতে সকলোৱে বিষয়টো গম পায়। বহু ডাঙৰ এটা আঁচনি আহিছে কাপাসবাৰীত আৰু এই বিষয়টো সকলোৱে জনাৰ দৰকাৰ আছে। গতিকে বিষয়টো আপোনালোকে ভিডিঅ'টো প্ৰচাৰ কৰি দিবলৈ আহ্বান জনাইছোঁ। নম্বৰ 1 আছিল কাপাসবাৰীত এটা 10 বিঘা মাটি চৰকাৰে দিছে এটা স্কিমৰ কাৰণে, সেইটো আমি এপ্ৰুভ কৰিছোঁ। ডাঙৰ এটা প্ৰগ্ৰাম আহিব তাত। और बाकी कौन कौन प्रोग्राम सेवरल टाइम मैंने कल उनसे वादा किया, हमें वादा करूँ बोले मैं डी सी साहब कथा पातिम। डी सी साहब एग्री हुई विदिन 2 or 3 days or 4 days ही विल गो एंड विजिट दबगा सार्कल रिलेटेड बहुत माटी बाड़ी बहुत प्रॉब्लम आसिल मैं तो कैसो और इंशाल्लाह ही विल सॉल्व द प्रॉब्लम। एकदम से तो टोटली एक बार से होता नहीं है, लेकिन इट विल टेक टाइम। सरकारी काम है बट आई विल बी देयर, आई विल बी देयर। প্রকল্পটো কি হ'ব স্যার? এইটো হৈ গৈছে, ওকে হৈছে। কি প্রকল্প? কবাবাৰী এটা ডাঙৰ ওয়ার্ল্ড লার্জেস্ট কি দিছে ওয়্যাৰ হাউচ 2.5 লাখ টন গোটেই অসমৰ ভিতৰত সবচে ডাঙৰ। স্যার বিন্নাকান্দি